মুহূৰ্তত যে চিগা অংশ আছিলে সেই চিগা অংশত এই মুহূৰ্তত ভয়াৱহ ৰূপ লৈছে ব্ৰহ্মপুত্ৰৰ সোঁতে আৰু এই মুহূৰ্তত সপোনবোৰ ছিগি থান বান হৈ গ'ল এই পৰিয়ালবোৰৰ যি সপোন আছিলে দীৰ্ঘদিনীয়া তেওঁলোকে কষ্ট কৰি হাজিৰা কৰি দিন হাজিৰা কৰি লোকৰ ঘৰত কাম কৰি তেওঁলোকে দুই এপইচা গোটাই তেওঁলোকে নিজৰ ঘৰখন বনাইছিলে চৰকাৰী যি আৱাসগৃহ আছিলে প্ৰধানমন্ত্ৰী আৱাসগৃহৰ সৈতে তেওঁলোকে নিজৰ পইচাকেইটা খৰচ কৰি যেনে তেনে তেওঁলোকে সপোনৰ ঘৰখন তেওঁলোকে বনাইছিলে কিন্তু সেই সপোনৰ ঘৰখনত থকাটো তেওঁলোকৰ বাবে সম্ভৱ হৈ নুঠিলে পলম কৰি মানে তেওঁলোকৰ নিমাতী ঘাট আৰু অফলামুখ দুয়োটা ফেৰীঘাটৰ ফেৰীঘাট বন্ধ আমি এই মুহূৰ্তত SDF দলটোৰ সৈতে ৰাওনা হৈছোঁ আৰু প্ৰচণ্ড সোঁত আমি কোনফালে যাম বিশাল জলৰাশি প্ৰচণ্ড সোঁত যিখন নাও আছিলে SDFৰ নাও সেইখন এই মুহূৰ্তত প্ৰচণ্ড সোঁতত আগুৱাব পৰা নাই কিন্তু বলিন শইকীয়াৰ বাসগৃহ যি জৰাজীৰ্ণ ৰূপ যিকোনো মুহূৰ্তত বলিন শইকীয়াৰ বাসগৃহৰ যি অৱশিষ্ট NDRF দল আহি উপস্থিত হৈছে আমি আগলৈ যাবলৈ চেষ্টা কৰিছোঁ NDRF খিৰিকীৰে যাব লাগিব লগ NDRF দল আহি উপস্থিত হৈছে যথেষ্ট পানী গভীৰ আছে পানীৰ গভীৰতা যথেষ্ট বেছি এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছোঁ ভয়াৱহ পৰিস্থিতি মাজুলীৰ কাকৰিকটা চিলাকলা অঞ্চলত এই মুহূৰ্তত ভয়াৱহ পৰিস্থিতি পানী ঘৰ আছিলে এই ঘৰটো হৈছে বলিন শইকীয়াৰ ঘৰ যিটো বলিন শইকীয়াৰ ঘৰ এই মুহূৰ্তত আমি দেখুৱাম বলিন শইকীয়াৰ ঘৰৰ পৰিৱেশ এয়া ভয়াৱহ পৰিৱেশ ভয়াৱহ পৰিস্থিতি যিকোনো মুহূৰ্তত এই ঘৰটো নদীৰ বুকুত দেখা যাব পাৰে এয়া চাওক এয়াই হৈছে বলিন শইকীয়াৰ ঘৰটো বলিন শইকীয়াৰ ঘৰৰ যিটো কুকুৰ আছিলে কুকুৰটোৱে থাকি গৈছে ভয়াৱহ পৰিস্থিতি নিউজ লাইভত এয়া এক্সক্লুচিভ দৃশ্য মেদিনী এইটো হৈছে বলিন শইকীয়াৰ ঘৰ ইয়াতে তেওঁলোকে
নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভালে আছে আৰু সকলোৱে ভালে থাকক, সুস্থ থাকক তাকে মই কামনা কৰিছোঁ। ভালনো কি বুলি ক'ম, বাহিৰত গৈ ভিডিঅ'টো বনাব পৰা নাই, কেৱল বৰষুণ আৰু এই বৰষুণৰ ফলতেই আমাৰ অসমৰ প্ৰতিখন জিলাতে বুলি ক'লেও ভুল নহ'ব, বান পৰিস্থিতি, বানৰ এনে ধৰণৰ পৰিস্থিতি হৈছে যি পৰিস্থিতি দেখিলে বহুতো দুখ লাগে। টিভি বা মোবাইল আপুনি খুলি চাব নোৱাৰে, কেৱল বানেই। বানত কেৱল মানুহৰ নহয়, পশুধনৰ বুলিয়ে নহয়, খেতি বাতিৰ পৰা ঘৰ বাৰী সকলোবিলাক আপোনালোকে ডুবি থকা, পানীত জলমগ্ন হৈ থকা আপোনালোকে দেখিছে। গতিকে এনেধৰণৰ পৰিস্থিতিবিলাক ময়ো দেখিলোঁ আৰু দেখি ভাবিলোঁ আপোনালোকলৈও তেনেধৰণৰ এটা ভিডিঅ' মই প্ৰস্তুত কৰোঁ। আৰু ভিডিঅ'টো আপোনালোকে নিশ্চয় সকলোৱে দেখিছেই, কেনেধৰণে মানুহ বিপদসংকুল হৈ পৰিছে, মানুহৰ ঘৰ দুৱাৰ হেৰুৱাবলগীয়া হৈছে, নিজৰ আপোনজনক হেৰুৱাবলগীয়া হৈছে, নিজৰ পশুধনক হেৰুৱাবলগীয়া হৈছে। গতিকে এনেধৰণে ভিডিঅ'টো আপোনালোকৰ আগলৈ প্ৰস্তুত কৰিলোঁ। গতিকে আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু সঁচাকৈ আমি ঈশ্বৰক প্ৰাৰ্থনা জনাম যাতে ইমানৰ পৰা আৰু বান পৰিস্থিতি ভয়ানক ৰূপত যাতে আমি দেখিবলৈ নাপাওঁ, কিয়নো এতিয়াই মানুহৰ থকা খোৱা, স্কুলৰ পৰা আদি কৰি সকলোবিলাক বন্ধ হৈ গৈছে। এটোপাল পানীৰ কাৰণে, আপোনাৰ এসাঁজ ভাতৰ কাৰণে মানুহৰ নাটনি হৈছে। নিজৰটো ঘৰ দুৱাৰ, মাটিৰ সম্পত্তি বা পশুধনটো নষ্ট হোৱাই, নিজৰ জীৱটো কেৱল অকণমান সময় জিৰণি ল'বৰ কাৰণেও, থিয় হ'বলৈ কাৰণেও মানে ঠাই নোহোৱা এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। গতিকে আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ বন্ধুসকল। ৰাজ্যৰ 15খন জিলা বানৰ কবলত। উজনি নামনিত জলমগ্ন 470খন গাঁও। এতিয়ালৈ বানত মৃত্যু হৈছে 26 জনৰ। ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা 1,61,000ৰো অধিক। ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে। ৰাজ্যৰ 15 জিলাত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। কৰিমগঞ্জৰ আসিমগঞ্জ, মুৰাদপুৰ এলেকাত চিগা মথাউৰি দি পুনৰ সোমাইছে নদীৰ পানী। চাপৰৰ বহলপুৰত চম্পাৱতী নৈ আৰু আন নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে নষ্ট কৰিছে কৃষকৰ ফচল। আপোনালোকে দেখিছে চাগে পিছফালে মোৰ প্ৰায় 8 বিঘামান মাটিৰ এই খেতিখিনি আজি নষ্ট হৈছে। চম্পাৱতী নৈৰ বাৰণী পানীয়ে আমাৰ ৰাস্তা ঘাট চব ডুবাই পেলাইছে। ঢেকিয়াজুলি কেহেৰুখন্দাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে পানী। ড্ৰেন আছিলে, এই ড্ৰেনবিলাকৰ মানুহবিলাক যোনবিলাক ঘৰ বনাইছিলে, এই ঘৰবিলাকৰ কাৰণে ড্ৰেনবিলাক পুত খাই গ'ল। এই পুত খোৱাৰ কাৰণে আমাৰ এই ৰাস্তাৰ পৰা মানে নালা নৰ্দমাৰ পৰা পানীটো যাব পৰা নাই। গতিকে এই পানীটো এতিয়া আমাৰ বৰ্তমান নেশ্যনেল হাইৱে ৰোডত উঠিব লগা হৈছে। নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ পৰা নামি অহা পানীয়ে বুঢ়াইছে গোৱালপাৰাৰ বিস্তীৰ্ণ অঞ্চল। নেৰানেপেৰা বৰষুণৰ ফলত গোৱালপাৰাৰ যিসমূহ নদ নদী আছে, নদ নদীসমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত এতিয়া দেখিবলৈ পোৱা গৈছে চাৰিওপিনে কেৱল পানী আৰু পানী। জিলাখনৰ বালিজান ৰাজচক্ৰৰ অন্তৰ্গত দ্বাৰকা, পুথিমাৰী, কচলতপাৰাৰ লগতে কৃষ্ণাই আৰু জিনাৰী নৈৰ পানীয়ে বুঢ়াইছে কেইবাখনো গাঁও। ঘৰত সোমাইছে, গাঁৱৰ প্ৰায়ভাগ পানীৰ তলত বুৰ গৈছে। আমাৰ এইখন গাঁৱে নহয়, খালি কচলতপাৰা, এইখনটো আমাৰ কচলতপাৰা গাঁৱত বৰ্তমান উপস্থিত আছোঁ। আমাৰ দ্বাৰকা অঞ্চলৰ মোটামুটি 14খন গাঁও। গুৰেশ্বৰত পানীত বুৰ গৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পথ। পানীৰ মাজত আবদ্ধ হৈ পৰিছে কেইবাটাও পৰিয়াল। পুথিমাৰী আৰু শুক্লাই নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে শংকিত কৰিছে ৰাইজক। বানৰ লগতে কৃত্ৰিম বানত ডুব গৈছে গুৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ো। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক স্কুলত আহিব পৰা নাই আৰু বহুতো গাৰ্জেনৰ পৰা ফোন আহি আছে যে তেওঁলোকৰ বানপানীৰ কাৰণে তেওঁলোকে কণ শিশুবিলাকো স্কুলত আহিব পৰা নাই। তাৰ ফলত আজি বিদ্যালয়ৰ কৰ্তৃপক্ষই, বিশেষকৈ আমাৰ অধ্যক্ষ মহোদয়ে পাঠদান কাৰ্যসূচী বাতিল কৰিবলগীয়া আছে। হাতশিঙিমাৰীৰ বিভিন্ন চৰকাৰী কাৰ্যালয় কৃত্ৰিম বানৰ কবলত। জলমগ্ন হৈ পৰিছে জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যালয়ৰ লগতে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়। যোগীঘোপাৰ চলন্তাপাৰাত কৃত্ৰিম বানত ককবকাইছে কেইবাটাও পৰিয়াল। পথ নিৰ্মাণকাৰী সংস্থা আৰু NHDCLৰ বাবে জিয়াতো ভুগিছে ৰাইজে। আমাৰ ইয়াত মানে যিটো 4 লেনৰ কাম হৈছে RS বিনাকি কোম্পানীয়ে, তাৰমানে ইয়াতে ড্ৰেইন নিদিয়াৰ কাৰণে আমাৰ চব ডুবি গৈছে। ইয়াত মানে অতি শীঘ্ৰে আমাৰ এইবিলাক ড্ৰেইন দি হেনে আমাক যাতে উপকৃত কৰে, তাৰ কাৰণে আমি RSB কোম্পানীক আবেদন জনাইছোঁ। কলাইগাঁৱৰ নোৱা নদীৰ পানীয়ে বুঢ়ালে বিস্তীৰ্ণ অঞ্চল।
ব্যাহত হৈছে যাতায়াত, বুৰিছে ঘৰবাৰী। নোৱা নদীৰ দুৰ্বল মথাউৰিৰ বাবে প্ৰতি বছৰে এনে জমৰ যাতনা ভুগিব লাগে জনসাধাৰণে। প্ৰত্যেক বছৰেই বানপানীটো আহিয়ে থাকে, গতিকে কোনো প্ৰশাসন বা কোনো চৰকাৰৰ পৰা আমাক কোনো সুবিধা পোৱা নাই। আমি প্ৰত্যেকবাৰে জনোৱাৰ পাছত আহি চাই গৈ গুচি যায়। মই ৰাতিপুৱা দোকান খুলিবলৈ আহিছোঁ, দোকান খুলিতে দোকানৰ ভিতৰত পানী সোমাইছে। মঙলদৈ সমষ্টিৰ চিনিয়ালপাৰাত বেগা নদীৰ পানীয়ে ছিঙিলে পথ, তেনেই শোচনীয় পথটোত থকা কাঠৰ দলঙৰ অৱস্থাও। হয়, মঙলদৈ সমষ্টিৰ অন্তৰ্গত চেনিয়ালপাৰা গাঁৱৰ একমাত্ৰ যাতায়াতৰ যি পথ চোৱাৰ অৱস্থা মই পুনতে দেখুৱাই লৈছোঁ। এইখন হৈছে কাঠৰ দলং। নলবাৰীত অধিক জটিল হৈছে বান পৰিস্থিতি। তৃতীয় দিনাও বানৰ কবলত জিলাখনৰ দুটাকৈ ৰাজচক্ৰৰ 20খনকৈ গাঁও। ৰাস্তা দি আমি যাবই নোৱাৰোঁ, কাৰণ আমি গোটেইকেইটাও কাম কৰি খোৱা মানুহ। আমাৰ এইখিনি অঞ্চলৰ যিমানখিনি মানুহ আছে, আমাৰ এইখিনি ওচৰত ইণ্ডাষ্ট্ৰি আছে, আমি সেইটো ৰাস্তা দিয়ে অহা যোৱা কৰিব লগা হৈ যায়। আৰু এনেকুৱা অৱস্থা আপোনালোকে দেখাই পাইছে, গোটেই এতিয়া বানপানীৰ দিনত আমি এইফালে যাব নোৱাৰে। সেইটো কাৰণে আমি গোটেই মঙলদৈখন ঘূৰি যাব লাগে। আপোনাৰ চপাই চকৰ আৰ্মি কেম্প হৈ পেলাই আমি ঘূৰি যাব লাগে, আকৌ ঘূৰি আহিব। টিহু ৰাজচক্ৰৰ অন্তৰ্গত বৰপিতত বুঢ়াদিয়া নৈৰ মথাউৰি ছিগাৰ পাছত পুনৰ ভোজকুচিত ছিগিল আন এটা মথাউৰি। পশ্চিম নলবাৰীত বুঢ়াদিয়া নৈৰ উন্মুক্ত মথাউৰিৰে এতিয়াও হুৰাহুৰে সোমাই আছে পানী। আনকি কৃত্ৰিম বানত স্তব্ধ হৈছে নলবাৰী চহৰ। পানীত বুৰ গৈছে চহৰখনৰ অৰ্ধ শতাধিক উপপথ। নলবাৰী জিলাখনত যিহেতু এইবাৰ তিনিটাকৈ ৰাজচক্ৰৰ অন্তৰ্গত 20খনৰ অধিক গাঁও এইবাৰ বানৰ কবলত পৰিছে। দেখিবলৈ পোৱা গৈছে নতুন নতুন অঞ্চল বানে প্লাবিত কৰা পৰিলক্ষিত হৈছে। এতিয়া কঠীয়া পাৰা হৈ গ'ল, কুঁৱা খেতি মোটামুটি লাগিছে, সেইবোৰ চব নাইকিয়া হৈ গ'ল। এতিয়া গৰু ছাগলীৰ আমাৰ আলেবিলৰ সীমা সংখ্যা নোহোৱা হৈ গৈছে। আকৌ কোনো যোগাল পাতিও কৰিব পৰা নাই, বজাৰ সামৰো কৰিব পৰা নাই। গৰু ছাগলবিলাক এই ওপৰত নামমান সেই খালী জেগা আছে তাতে উঠাই থৈ দিছোঁ। মোৰ নিজৰ ঘৰত পানী হৈছে, মই আপোনাক কি ক'ম। নিজৰ কিমান পানী হৈছে? মোৰ ঘৰত একাঠু পানী হৈছে বৰ্তমান। পানী ঘৰৰ ভিতৰত পানী সোমাইছে একদম। তাৰমানে ছাগলী আছে, ছাগলী বান্ধিব জেগা নাই বৰ্তমান। নাৰায়ণপুৰত পিছলা নৈৰ সোঁতে উটুৱাই নিলে বাঁহৰ দলং। নেৰানেপেৰা বৰষুণৰ ফলত বানৰ কবলত নাৰায়ণপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও। দলংখন মানে পিছলা নদী সংযোগৰ এই দলংখনি উটুৱাই লৈ গ'ল। গৰু আহি আছিলে, গৰু আৰু মানুহো উটিয়ে গৈছিলে। দৌৰপাং, পিছলা আৰু দিহি মিলি আমাৰ ইয়াত অত্যন্ত তাণ্ডৱ দেখুৱাই। যোৱাকালিৰ পৰা আমাৰ ইয়াত পানীৰ প্ৰকোপটো বেছি হৈছে। পৰ্বতজোৰা খুৰাঘাট বন বিষয়াৰ কাৰ্যালয়ৰ আৱাস জলমগ্ন কৰিছে কৃত্ৰিম বানে। প্ৰতি বছৰে বনকৰ্মীসকলে ভুগি আহিছে এনে নৰক যন্ত্ৰণাত। আমাৰতো বহুত অসুবিধাই আছে। এতিয়াতো আপোনালোকে দেখিছে পানীৰ ওপৰত আমাৰ চকীৰ ওপৰত আমাৰ চব বস্তুকেইটা, আৰু খোৱা পানীৰ ব্যৱস্থা নাই আমাৰ। সেই খোৱা পানীবিলাক আমি বজাৰৰ পৰা আনি খাই আছোঁ। আৰু ইয়াতে পানী নোযোৱা কাৰণ হ'ল আমাৰ ইয়াতে যি কালভাৰ্ট আছে সেই কালভাৰ্টবিলাক বন্ধ কৰি থৈছে। ৰঙিয়াৰ হাছানটুকত বৰলীয়া নৈৰ পানীয়ে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। মই উপস্থিত আছোঁ ৰঙিয়াৰ হাছানটুকত এই বাঢ়নি পানীয়ে কি ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে এই মুহূৰ্তত মই দৃশ্য দেখুৱাব। নৈৰ পানীয়ে জলমগ্ন কৰিছে 250টা পৰিয়ালৰ বাসগৃহ। পথৰ ওপৰেৰে পানী বাগৰাৰ ফলত ব্যাহত হৈছে যাতায়াত। এককাল পানী ভাঙি ওলাই আহিবলগীয়া হৈছে শিশু, মহিলা। মানে বেছিভাগ মানুহ আপোনাৰ কৃষিৰ ওপৰতে নিৰ্ভৰশীল। চবেই আপোনাৰ মানে খেতি কৰে মানে প্ৰত্যেক বছৰে খেতিটো যেতিয়া হৈ উঠে আৰু তেতিয়া মানে বানপানীটো আহি মানে চব নষ্ট কৰি দিয়ে। এইটো আমাৰ চৰকাৰে কিবা সুবিধা দিব লাগিব, আমাৰ গৰু ছাগলীৰ কাৰণে খাদ্য দিব লাগিব। বাক্সাৰ হালবাৰী তথা হাউলিৰ ৰংগিয়া পাৰাত পাল্লা নৈৰ বাঢ়নি পানীয়ে ছিগিলে মূল পথ। ছিগা অংশৰে পাৰ হ'বলৈ লওঁতে কোনোমতে প্ৰাণ ৰক্ষা পৰে বাইক চালকৰ। ইফালে অঞ্চলটোত জলমগ্ন হৈ পৰিছে কেইবাখনো বিদ্যালয়। বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত কৃত্ৰিম বানত দিশহাৰা চাহ শ্ৰমিকে অৱৰোধ কৰিছে পথ। বৰপেটা ৰোড মানা ৰাষ্ট্ৰীয় উদ্যান হালবাৰী সংযোগী পথটোৰ ওপৰত তম্বুৱাৰী ভাত ৰান্ধি বাঁহ বান্ধি সাব্যস্ত কৰিছে প্ৰতিবাদ। আমি এইবাৰ মানে সংকল্পবদ্ধ হৈছোঁ যে আমি এইবাৰ ৰিলিফত নাযাওঁ, আমি ৰাস্তাটো অৱৰোধ কৰিছোঁ, অৱৰোধে কৰিম যেতিয়ালৈকে ইয়াতে পাৰ্মানেণ্ট চলিউশ্যন আমি এটা বক্স কৰিব বিচাৰিছোঁ। মানে যিকোনো প্ৰকাৰে মানে আমাৰ দুটা গাঁৱৰ পানী যোনটো আছে সেই পানীটো ওলাই যাব লাগে মানে। আৰু লগতে আমাৰ ফাতেমাবাদ চাহ বাগিচাৰ মেনেজমেণ্টও কৈ আছোঁ, মানে ফাতেমাবাদ চাহ বাগিচাৰ মেনেজমেণ্ট মানে ইয়াতে মানে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে মানে বহুত আগৰে পৰা। বানৰ কবলত চিপাদাৰৰ পশ্চিম প্ৰান্ত। ডিমিলা নৈৰ বাঢ়নি পানীয়ে বুঢ়াইছে হুছেইন চুবুৰী, বিহেই গাঁও, ফেৰুৱাদল, পাণ্ডাঘাট, বগাচল আদি অঞ্চল। আজি তাৰমানে এনেকুৱা হৈছে ৰাতিপুৱাৰ পৰা ভিতৰত সোমাব পৰা কোনো উপায় নাই। এতিয়া এককল পানী ফিল্ডত হৈছে, ৰুমৰ ভিতৰত একাঠু হৈছে। আমাৰ প্ৰতি বছৰে আমাৰ 3 দিন 4 দিন 5 দিনলৈকে সপ্তাহ পৰ্যন্ত আমাৰ ইয়াত শ্ৰেণীকোঠাত সোমাইছে পানী, বন্ধ পাঠদান, বাতিল পৰীক্ষা। বকুৰ নৈৰ বান্ধ ভাঙি প্লাবিত হৈছে কেইবাখনো গাঁও। পানীৰ তলত পথ, বিদ্যালয়।
মুঠৰ ওপৰত ৰাজ্যত এতিয়া বান আৰু কৃত্ৰিম বানে নিদ্ৰাহৰণ কৰিছে সকলোৰে। ব্যুৰো ৰিপৰ্ট ND24। বানে ধুই নিছে ৰাজ্য, ইয়াৰ মাজতে জীৱকুলৰ ঘটিছে বিলাই। নিৰাপদ ঠাই বিচাৰি এইদৰে ৰাষ্ট্ৰীয় দ গাঁৱত ৰাইজে প্ৰত্যক্ষ কৰে ব্ৰহ্মপুত্ৰৰেদি উটি অহা দুটাকৈ প্ৰাপ্তবয়স্ক পহু। ইয়াৰে এজনী পহুক ৰাইজে উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে। তাৰপৰা দেখিলোঁ বোলে ইয়াত পহু এটা সোমাই আছে, তাৰপিছত ক'ত সোমাই আছে বুলি কৈ বাঁহৰ গছত এনেকৈ সাঁতুৰি আছে। তাৰপৰা উলিয়াই দিলোঁ, গৈ জেৱাত সোমাই গ'ল নহয় ডিঙিটো। জেৱাত সোমাই গ'ল, এতিয়া যাব পৰা নাই। তাৰপৰা আনিলোঁ, লাহেকৈ ধৰি বান্ধি ইয়াত থৈ দিছোঁ আৰু ফৰেষ্টক জনাইছোঁ। টিয়কৰ বেজৰ চিগাটো বানে ধুই নিছে ৰাজ্য, ইয়াৰ মাজতে জীৱকুলৰ ঘটিছে বিলাই। নিৰাপদ ঠাই বিচাৰি অহা দুটাকৈ প্ৰাপ্তবয়স্ক পহু। ইয়াৰে এজনী পহুক ৰাইজে উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে। তাৰপৰা দেখিলোঁ বোলে ইয়াত পহু এটা সোমাই আছে, তাৰপিছত ক'ত সোমাই আছে বুলি কৈ বাঁহৰ গছত এনেকৈ সাঁতুৰি আছে। তাৰপৰা উলিয়াই দিলোঁ, গৈ জেৱাত সোমাই গ'ল নহয় ডিঙিটো। জেৱাত সোমাই গ'ল, এতিয়া যাব পৰা নাই। তাৰপৰা আনিলোঁ, লাহেকৈ ধৰি বান্ধি ইয়াত থৈ দিছোঁ আৰু ফৰেষ্টক জনাইছোঁ। টিয়কৰ বেজৰ চিগাটো উদ্ধাৰ এটি সুগৰি পহু। ৰাইজে পহুটো উদ্ধাৰ কৰাৰ পিছতেই চমজালে বন বিভাগৰ হাতত। প্ৰকৃতিৰ সংহাৰী ৰূপত এতিয়া এইদৰেই আশ্ৰয়হীন জীৱকুল। নিউজ 18 অসম নৰ্থ ইষ্টৰ ফেচবুক ডিজিটেল পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ জিলাৰ কোঁৱপুৰ মৌজাৰ দিচাংমুখ অঞ্চলত। আৰু এই দিচাংমুখ অঞ্চলত বৰ্তমান হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ মূল কাৰণটো হৈছে বানপানী। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে
কোঁৱপুৰ মৌজাটো বৰ্তমান প্লাবিত কৰি পেলাইছে। বিশেষকৈ কোঁৱপুৰ মৌজাৰ দিচাংমুখ অঞ্চল অধিক সংকটত আছে, কাৰণ ব্ৰহ্মপুত্ৰৰ কাষতে হৈছে দিচাংমুখ আৰু এই দিচাংমুখ বৰ্তমান সম্পূৰ্ণ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে প্লাবিত কৰিছে। মই এই দৃশ্য দেখুৱাইছো। নিউজ 18 অসম নৰ্থ ইষ্টৰ ফেচবুক ডিজিটেল পেজলৈ সকলোকে স্বাগতম জনাইছো। আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ জিলাৰ কোঁৱপুৰ মৌজাৰ দিচাংমুখ অঞ্চলত। আৰু এই দিচাংমুখ অঞ্চলত বৰ্তমান হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ মূল কাৰণটো হৈছে বানপানী। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে কোঁৱপুৰ মৌজাটো বৰ্তমান প্লাবিত কৰি পেলাইছে। বিশেষকৈ কোঁৱপুৰ মৌজাৰ দিচাংমুখ অঞ্চল অধিক সংকটত আছে, কাৰণ ব্ৰহ্মপুত্ৰৰ কাষতে হৈছে দিচাংমুখ আৰু এই দিচাংমুখ বৰ্তমান সম্পূৰ্ণ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে প্লাবিত কৰিছে। মই এই দৃশ্য দেখুৱাইছো। বৰ্তমান ইয়াৰ যিবিলাক দিচাংমুখৰ বহু সংখ্যক গাঁও, 20খনৰো অধিক গাঁও বৰ্তমান এইদৰেই আচলতে জলমগ্ন হৈ পৰিছে। মই এটা মন্দিৰ দেখুৱাইছো। মন্দিৰটোৰ পিছফালটো এয়া দেখিছে মন্দিৰৰ যি মূল মণিকূট, সেই মূল ভাগলৈকে পানী উঠিছে। ইয়াৰ উপৰি মই এটা ঘৰ দেখুৱাইছো। এইটো হৈছে এটা কেঁচা ঘৰ, যিটো ঘৰৰ চালিৰ ওপৰলৈ পানী আচলতে উঠিবলৈ আৰু মাত্ৰ কেইফুটমান বাকী আছে। এনেধৰণেই এইবিলাক যিবিলাক বাসগৃহ আছে, বাসগৃহবিলাক প্ৰায় প্লাবিত হৈছে। মানুহৰ হাহাকাৰ অৱস্থা। ঘৰৰ ভিতৰত এবুকু পৰ্যন্ত পানী হৈছে। মই এই দৃশ্য দেখুৱাইছো। এইবিলাক দেখিছে বাসগৃহ। এয়া দিচাংমুখ অঞ্চলৰ পৰিৱেশ। দিচাংমুখত এই ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী আচলতে কাল ৰূপ ধাৰণ কৰিছে। ইয়াৰ উপৰিও এই তিয়হ বস্তি, এই বৰ্তমান তিয়হ বস্তি বৰ্তমান এই অৱস্থা। ঘৰৰ ভিতৰত পানী। এয়া মই দেখুৱাইছো। এয়া বৰ্তমান নাও যিবিলাক পথ আছিলে, সকলো যাতায়াতৰ যিবিলাক পথ আছিলে, সকলো পথ বৰ্তমান প্লাবিত হৈছে আৰু নাওখনেই বৰ্তমান ইয়াত যাতায়াতৰ সম্বল হৈ পৰিছে। ইয়াৰ উপৰিও যি পশুধন আছিলে, সেই পশুধনসমূহো বৰ্তমান হাহাকাৰ অৱস্থা, কাৰণ পশু খাদ্যৰ অভাৱ ঘটিছে। এয়া মই এগৰাকী ব্যক্তি আছে, তেওঁৰ ভাষ্য ল'ম। কি ক'ব? পৰিৱেশ বুলি ক'লে বৰ দুখ লগা, যিহেতু হঠাৎ পানীটো আহি গ'ল। আহি আমাৰ দিচাংমুখ অঞ্চলৰ বিভিন্ন গাঁৱত মানে যি হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে, এই হাহাকাৰ অৱস্থা দেখিলে বৰ দুখ লগা। আৰু ইয়াতে আমাৰ পশুধনকে আদি কৰি ঘৰ বাৰীৰ পৰা আদি কৰি চব পানীত প্লাবিত, আৰু কৃষিভূমিবোৰো পানীত প্লাবিত। আজি যিটো কৃষকসকলে কঠীয়া ৰুবৰ বাবে যিটো সিঁচি থৈছিলে, সেই কঠীয়াখিনিও বৰ্তমান পানীৰ তলত সোমাই আছে। গতিকে ইয়াত মই এইটোৱে ক'ব বিচাৰোঁ যে অসম চৰকাৰে বানপানীৰ যিটো নিয়ন্ত্ৰণ আৰু বানপানী ৰাষ্ট্ৰীয়কৃত যিটো কৰাৰ ব্যৱস্থা, সেইটো ৰাষ্ট্ৰীয়কৰণৰ যিটো ফালি যেনে তেনে ওলাই আলিলৈ গ'ল,